আজি ইমান দিন হৈ গ'ল বিয়া পতা কিন্তু মা আৰু মোৰ মাজত কিন্তু এখনো কাজিয়া হোৱা নাই দেই মানুহজনৰ লগত হৈছে বাৰু আৰু হ'বই ন মানুহজনৰ লগত কাজিয়া লগাটো আমাৰ এটা মাইকী মানুহবিলাকৰ কৰ্তব্য বুলিয়ে ক'ব লাগিব আৰু লাগিও ভাল লাগে নহয় কিন্তু মা বিশ্বাস কৰক মায়ে বহুত কষ্ট পালে বিয়া হৈ অহাৰ পাছত শুনিছোঁ সেই বুলি কোৱাৰ মই বাৰু দেখা নাছিলোঁ ন যিটো সঁচা সেইটোৱে কৈছোঁ শুনিছোঁ কাৰণে আৰু আজি দেউতাই বিৰিয়ানী বনাইছে মায়ে বিৰিয়ানীৰ বস্তুখিনি কিনি আনি দিলে আৰু দেউতাই বনাই কেনে আমাক আজি খুৱাব পিছে সকলোৰে মাজত বুজি থাকিলেহে ঘৰখন ধুনীয়াকৈ চলি যাব যদি মানুহখিনিৰ মাজত বুজাবুজি নাথাকে তেতিয়াহ'লে ঘৰখননো কেনেকৈ চলিব ন গতিকে সকলো যাতে মানুহবিলাক ভাল থাকে আৰু সকলোৱে মিলিজুলি থাকিব লাগে তেতিয়াহে ঘৰখন ভালে কুশলে থাকিব লগতে উন্নতি কৰিব পাৰিব কিন্তু আমি বিয়া পতাৰ পাছৰে পৰাই মা দেউতাই বহুত চিন্তাত পৰি গৈছিলে যে এহেঁতি কি কৰি খাব কি কৰি নাখাব বুলি কিন্তু সময়ৰ লগে লগে ইটোৰ পিছত ইটো কাম আহি পৰিলে আৰু বহুতো কোম্পানী কামত জড়িত হৈ আমি নিজেই হাত খৰচবোৰ উলিয়ালোঁ আৰু যেনে তেনে চলিলোঁ আৰু এতিয়া চাওকচোন ইমান বিন্দাছ মানুহজন আৰু মোৰ ঘৰখনৰ কষ্টৰ ফলত কিমান ধুনীয়াকৈ আছোঁ পিছে আমাৰ ঘৰত আজি বিৰিয়ানী বনোৱা হৈছিলে ভিডিঅ'টো বহুত আগৰে হয় আপোনালোকক এতিয়া দিছোঁ এইটো কাৰণে আজি বুলি কৈ দিছোঁ ভিডিঅ'টো কেনেকুৱা হৈছে সেয়া জনাব লগতে বিৰিয়ানী দেখি আপোনালোকৰ খাওঁ লাগিছেনে মোৰ পিছে বিৰিয়ানী দেখি ইমান খাওঁ নালাগে তথাপিতো আপোনালোকক সুধিলোঁ আজিলৈ বাই